হেল্ল' ষ্টুডেণ্টছ, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ খবৰ দিবলৈ ওলাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষা দিছে আৰু এটা নাইবা দুটা নাইবা তিনিটা বিষয়ত ফেইল কৰিছিল, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ প্ৰগ্ৰাম আহি পৰিছে। ইতিমধ্যে ফৰ্ম ফিল আপ হৈ গ'ল আৰু সিহঁতৰ পৰীক্ষা 29 মে 2026 তাৰিখৰ পৰা আৰম্ভ কৰি জুন মাহৰ 5 তাৰিখলৈকে পৰীক্ষা চলি থাকিব। কম্পাৰ্টমেণ্টেল পৰীক্ষা যাৰ যিটো ছাবজেক্ট আছে, যিটো ছাবজেক্ট বেয়া হৈছিল মেট্ৰিক পৰীক্ষাৰ ফলাফলত, সেইসকল ছাত্ৰ ছাত্ৰীৰ এটা নাইবা দুটা ছাবজেক্টৰ যাৰ যিটো বিষয়ত বেয়া হৈছিল সেইটো পৰীক্ষাহে দিব লাগিব। মে মাহৰ 29 তাৰিখত প্ৰথম পৰীক্ষা হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ আছামিজ মিডিয়াম হ'লে আছামিজ ছাবজেক্ট হ'ব। যদি বেংগলী মিডিয়াম হয় তেনেহ'লে বেংগলী। ৰাতিপুৱা আছে আছামিজ ছাবজেক্ট আৰু আফটাৰনুন অৰ্থাৎ আবেলি আছে 1:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত এৰাবিক ইলেক্টিভ ছাবজেক্ট নাইবা পাৰ্চিয়ান ইলেক্টিভ ছাবজেক্ট। দ্বিতীয় দিনাখন পৰীক্ষা হ'ব মে মাহৰ 30 তাৰিখত শনিবাৰ দিনাখন ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞান পৰীক্ষা হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰু আবেলি আছে জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী ছাবজেক্ট আছে। জুন মাহৰ 2 তাৰিখত 2 জুন টুৱেছডে মংগলবাৰ দিনাখন হ'ব জেনেৰেল মেথামেটিক্স। তাৰপিছত আবেলি আছে সংস্কৃত ইলেক্টিভ ছাবজেক্ট। জুন 3 তাৰিখত জুন মাহৰ 3 তাৰিখত পৰীক্ষা হ'ব ইংৰাজী পৰীক্ষা ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰু আবেলি আছে আছামিজ ইলেক্টিভ ছাবজেক্ট যাৰ আছে সিহঁতে দিব লাগিব। জুন মাহৰ 4 তাৰিখত আছে জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞান পৰীক্ষা বৃহস্পতিবাৰ দিনাখন আৰু আবেলি আছে কমাৰ্চ। জুন মাহৰ 5 তাৰিখত ফ্ৰাইডে হিন্দী পৰীক্ষা আছে ইলেক্টিভ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত হিন্দী বা এডভান্স মেথামেটিক্স কম্পিউটাৰ ছায়েন্স আৰু আবেলি পৰীক্ষা নাই। লগতে টাইম দিয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰীৰ হয়তো প্ৰেক্টিকেল থাকিব সিহঁতৰ কাৰণে 2 ঘণ্টা পৰীক্ষা, সেইবিলাক ছাবজেক্টত যিবিলাকত প্ৰেক্টিকেল আছে তাতে 2 ঘণ্টা পৰীক্ষা ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাত আৰু আবেলি 1:30 বজাৰ পৰা 3:30 বজালৈকে। তাৰ উপৰঞ্চি ইয়াতে নোট দিয়া আছে, সেই নোট মতে ৰিপৰ্টিং টাইম 8:15 বজাৰ পৰা ৰাতিপুৱা আৰু যদি আবেলি পৰীক্ষা থাকে তেনেহ'লে 12:45 PM ভিতৰতে এক্সামিনেশ্যন হলত সোমাব লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে কম্পাৰ্টমেণ্টেল দিবলগীয়া সমূহ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰগ্ৰামটো পায়। পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব।